গুড ইভিনিং এভৰিৱান, সকলোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ সৰু এটা মিনি ব্লগলৈ। তো আজি ছানডে, যিহেতু ইভিনিঙত অলপ আহিলোঁ। এয়া আমাৰ ওচৰতে 6 মাইলতে হৈ আছে গ্ৰামীণ ভাৰত মহোৎসৱ, তাতে আমি এপাক মাৰোঁ বুলি আহিলোঁ। এয়া আমি এতিয়া ভিতৰলৈ এণ্ট্ৰি কৰিছোঁ। ইয়াতে বিভিন্ন প্ৰকাৰৰ বস্তু সামগ্ৰী এনেকুৱা আছে। চব বস্তুৱে পোৱা যায়, মেখেলা চাদৰৰ পৰা আদি কৰি। এয়া মেখেলা চাদৰ, পাটৰ, মুগাৰ আৰু বিভিন্ন ঘৰৰ ডেক'ৰেশ্যন কৰা বস্তু এইবিলাকো ইয়াত আছে। খোৱা বস্তু আছে, খোৱা মানে যেনেকৈ আচাৰ তাচাৰ এইবিলাকো আছে। তো এইফালে হৈছে এইটো ঘৰটো, আৰু ইয়াতে এয়া কাপোৰৰ দোকান। তো এইটো হ'ল ষ্টেট, ইয়াতে এটা মিটিং হৈ আছে। বিভিন্ন ষ্টেটৰ পৰা যিহেতু জইন কৰিছে, চ' ইয়াতে মিটিং হৈ আছে। তো এইখিনি হাতেৰে নিৰ্মাণ কৰা ঘৰত লাগতিয়াল বস্তু, মূৰাৰ আদি কৰি চেয়াৰ, ৰিলেক্স চেয়াৰ এইবিলাক। এইফালে সেয়া ফুলবোৰ বৰ ভাল ভাল আছিলে। প্ৰায়ভাগ মেখেলা চাদৰে বহুত বেছি আছিলে। এয়া মূৰা কৰি নিজে হাতেৰে নিৰ্মাণ কৰা বস্তু, কিছুমান ঘৰত প্ৰয়োজনীয় বস্তু। তো এয়া ৰিলেক্স চেয়াৰ, আমিও এটা লওঁ বুলি এয়া বাবুৱে একদম ট্ৰাই কৰি আছে। চ' আমি ৰিলেক্স চেয়াৰ এটাও ল'লোঁ। তো এয়া দাম দৰ হৈ আছে, দাম দৰ হৈ এখন আমি ল'লোঁ। তাৰপিছত লৈ মেলি এইফালে খোৱা বস্তু, চাহ কৰি আদি, পিঠা, গোৰ্খা ট্ৰেডিশ্যনেল চেল ৰুটিও বনাইছে তেওঁলোকে। তো এয়া আমি অৱশেষত চাহ খাবলৈ বহিলোঁ, আৰু আমি চাহ খাবলৈ এতিয়া চাহো খাই যাওঁ। এয়া বাবুৱে ৰোল খালে, বাবু খোৱাত ব্যস্ত। ইয়াৰ লগতে আমিও চাহ একাপ খালোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। যদি ভাল পালে লাইক এটা দিব, কমেণ্ট কৰিব আৰু ফ'ল' কৰিব পাহৰি নাযাব। বাই।